এটা বিৰোধী একেলগ হৈছে বিৰোধীক কি ক'ব আচলতে বিধানসভা নিৰ্বাচন সমাগত ফেব্ৰুৱাৰী শেষৰ ফালে আজি নিৰ্বাচনৰ দিন ঘোষণা কৰিব বুলি নিৰ্বাচন আয়োগে সংবাদমেলযোগে কৈছে তাক লৈ কি ক'ব আচলতে চাওক বিৰোধী অসমত এতিয়া শূন্য বিৰোধীত আৰু কি হাফ নেউল একেলগে লাগি গৈছে এতিয়া অখিল গগৈ তাৰপিছত লুৰিণজ্যোতি গগৈ কংগ্ৰেছ কেইদিনমানৰ আগত কি হোটেল দিল্লীত চাহ মেলা আয়োজন কৰা হৈছিলে ন তাত কি চৰ্চা হৈছে তাত বিয়াক লৈ চৰ্চা হৈছে বিৰোধী ইয়াতকৈ আৰু কিবা লজ্জাজনক বিষয় থাকিব পাৰে নেকি যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমগ্ৰ অসমত সমগ্ৰ ৰাজ্যজুৰিত আমাৰ প্ৰতিটো বুথ মণ্ডল প্ৰতিটো ৱাৰ্ডত ইমানেই শক্তিশালী ভূমিকা আছে আমাৰ শক্তিশালী সমিতি আছে আমাৰ প্ৰতিটো বুথ পৰ্যায়ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বুথ কমিটি আছে মহিলা মৰ্চা আছে যুৱ মৰ্চা কমিটি আছে ST মৰ্চাৰ কমিটি আছে আপুনি চাওকচোন এতিয়া কংগ্ৰেছ দলে ক'তবা ইয়াত মিটিং কৰা দেখিছে ৱাৰ্ড পৰ্যায়ত এওঁলোকৰ এই ৱাৰ্ড আমি জানিব পাৰিছোঁ কংগ্ৰেছ দলৰ এই ৱাৰ্ড সমিতিত সভাপতি সম্পাদকৰ দায়িত্ব দিব পৰা এওঁলোকৰ কোনো মানুহেই ওলোৱা নাই আজি তাৰিখত একেলোকে আৰু ক'ত বিৰোধী হোটেল দিল্লীত একেলোকে ঢাকঢোল বজাই থাকিব প্ৰেছ মিট দিয়াৰ বাদে কি কাম আছে প্ৰেছ মিট দিয়াৰ বাদে কি অখিল আৰু লুৰিণৰ কি কাম আছে অখিল আৰু লুৰিণজ্যোতি গগৈ এওঁলোকৰ কিবা কমিটি আছে নেকি বাৰে বাৰে কথাটো কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলটো এটা ক্লাব পাৰ্টি আৰু জাতীয় পৰিষদ নামৰ এইটো লুৰিণজ্যোতি পাৰ্টি এটা ক্লাব পাৰ্টি হয় ন এই ক্লাব পাৰ্টিত আজিলৈকে সমষ্টি কমিটি আছে নেকি ৰাজহুৱা কৰক ইমানটা সমষ্টি কমিটি আছে বোলে দেখাওক না আমি প্ৰত্যাহ্বান জনাইছোঁ এগৰাকী বিজেপি কাৰ্যকৰ্তা হিচাপে আজি অখিল গগৈ দেখাওক অখিল গগৈ ক'ত কাৰ্যকৰ্তা আছে এই তাৰ নিজৰ বিধানসভা শিৱসাগৰৰ সমষ্টি কমিটিয়ে নাই পূৰ্ণাংগ এখন সমষ্টি কমিটি নাই এই বুথ পৰ্যায়ৰ সমিতিটো বাদেই দিয়ক অখিল গগৈৰ কোনো একে ধপ্পাবাজিয়ে দি আছে তাত অকল ৰাতিপুৱাৰ পৰা গধূলি একেদৰ প্ৰেছ মিট দিয়াৰ বাদে TRP লোৱাৰ বাদে একেদৰ কি সাংগঠনিক ব্যক্তি তলত নাইতো একেদৰ একদম পূৰা হাৱাতে ঘূৰাই আছে আৰু বাকী বিৰোধী পাৰ্টিসকলেও জানে যে অখিল গগৈ আৰু অকল TRP মিডিয়া মাষ্টাৰে তাৰপিছত তাৰ কি কাম গ্ৰাছ ৰুটত গাঁৱৰ পৰ্যায়ত একেদৰ ভেটি আছে নেকি কোনো নাই ভাৰতীয় জনতা পাৰ্টিৰ লগত এনেকুৱা এই কংগ্ৰেছ দল এইবিলাক মিয়াৰ পাৰ্টিৰ দল য'ত অবৈধ বাংলাদেশী পাৰ্টি যি এতিয়া খিলঞ্জীয়া মানুহে হুটকাট কৰি দিছে কোনো একচেপ্টে নকৰে কংগ্ৰেছ দল যিটো কংগ্ৰেছ দল এতিয়া কি কৰিছে আপুনি দেখিছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গোটেই সমগ্ৰ ৰাজ্যজুৰিত খিলঞ্জীয়া ৰাইজক উদ্ধাৰ কৰিবৰ কাৰণে খিলঞ্জীয়া ৰাজ্যক সুৰক্ষাৰ স্বাৰ্থত আজি কি কৰিছে আজি 30 লাখ ভূমি আজি অবৈধ বাংলাদেশে গোটেই বেদখল কৰিছে নাই আজি প্ৰায় 1,37,000 ভূমি ইতিমধ্যে উদ্ধাৰ হৈছে চলি থাকিব আজি মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক বেটী ইমানেই শক্তিশালী আৰু এই শক্তিশালী বেটীত আৰু ইয়াত বিৰোধীৰ কোনো চিন-চাপ এওঁলোকৰ লগত যোনে যুগ ন কংগ্ৰেছৰ লগত মেটাৰে নহয় চাবে বিহাৰত দেখিছে বিহাৰত কেনেকৈ কংগ্ৰেছ পাৰ্টি কিমান ছখনাখন পাইছে কিমান লজ্জাৰ কথা আৰু এওঁলোকে ইয়াত অসমত কি দবদবাব পৰা এওঁলোকৰ কিবা গুৰুত্ব আছে নেকি মুখ্যমন্ত্ৰীক এটা অখিল গগৈ আহ্বান কৰিছে লণ্ডনত চুৰিয়া চোলা পিন্ধা এই বাদ দিয়ক না অখিল গগৈ কিবা তাৰ থাৰ্ড ক্লাছ মানুহৰ থাৰ্ড ক্লাছ কথা অখিল গগৈৰ কিবা ভেলু আছে নেকি মুখত জীয়াই সেইটোৱে হোলায় অখিল গগৈ ডাঙৰীয়াৰ কি অসমখনক কি দেখুৱাইছে ইয়ে জাতীয়তাবাদৰ পৃষ্ঠা দেখুৱাইছে ন যিজন অখিল গগৈ কিবা গুৰুত্ব আছে নেকি যিজন অখিল গগৈ মিয়া মুছলমান অবৈধ বাংলাদেশীৰ কবলত যি বাংলাদেশীৰ মানুহে আমাৰ অসমীয়াৰ মাটিৰ নামগড় সত্ৰৰ মাটি দখল কৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা এই অবৈধ কাটাতাৰ পাৰ কৰি অহা এই অবৈধ বাংলাদেশীবোৰৰ মানুহ কি যেতিয়া আমাৰ চৰকাৰে আমাৰ জাতিটোক বচাবৰ কাৰণে উৎকাট চলাইছে উচ্ছেদ চলাইছে আৰু এইজন অখিল গগৈ কেইটামান মিয়া মুছলমানৰ বুট পাবৰ কাৰণে তাত গৈ খাৰা হৈ দিয়ে আৰু এইজন কি জাতীয়তাবাদ নেকি ভণ্ডামী জাতীয়তাবাদ একেতৰ জাতীয়তাবাদ গৈ পাকিস্তান লিংক কৰা মানুহ এইবিলাক কেইটামান ভোট পাবৰ কাৰণে কাৰণ খিলঞ্জীয়া মানুহৰ মাজত তাৰ অস্তিত্বটো নাই ইতিমধ্যে অস্তিত্ব আছে আৰু এইজন অখিল গগৈক লৈ আপোনালোকে ইমান মিডিয়াই মানে কিবা কৰি থাকে কুৱেশ্যন কৰি থাকে যে অখিল গগৈ টোটেলি এটা থাৰ্ড ক্লাছ 2 নম্বৰী এটা পাবত গজা এটা জাতীয়তাবাদী আঞ্চলিক দল এটা খুলিছে ক্লাব পাৰ্টিৰ নিচিনা মইতো ভালকৈ জানো না অখিল গগৈৰ লগত থাকি আমিতো গম পাওঁ অখিল গগৈৰ লগত কেইজনমান মানুহ পেইড ৱৰ্কাৰ কেইজনমান আছে পেইড ক'ৰবাত 7-10 হাজাৰ মান টকা ৱৰ্কাৰ্ছ ৰাইজৰ দলত আছে 6-7জন মান 26ৰ পিছততো একেলোকক দৰমহাটো দিব নোৱাৰিব এইটোও নাথাকিব তেনেকুৱা এটা থাৰ্ড ক্লাছ থপ্পাবাজি মানুহ এটাক মানুহে ইয়াতকৈ তাক জাতীয়তাবাদৰ পৃষ্ঠা শিকায় অসমীয়া ৰাইজ কি ইমান ভুৰপক নেকি একেতৰ জাতীয়তাবাদটো ক'ত বাংলাদেশী মিয়া মুছলমানবিলাকৰ ক'ত ডুবুৰী ডিংবিলাকত সভা পাতিব তাতে সেইসকলৰ জাতীয়তাবাদ অসমীয়া মূল খিলঞ্জীয়া মানুহৰ মাজত একেতো সোমাব পাৰিছে নেকি আজি তাৰিখত
আজি মাজুলীৰ নিচিনা জেগাত সভা এখন পাতিব পাৰে খিলঞ্জীয়া মানুহক লৈ মিচিং জনগোষ্ঠী মানুহৰ মাজত সোমাব পাৰে আজি আহোম জনগোষ্ঠী নিজৰ শিৱসাগৰতে এখন সভা পাতিব নোৱাৰে মই চেলেঞ্জ কৰিছোঁ অখিল গগৈ ডাঙৰীয়া নিজৰ শিৱসাগৰত 500জন মানুহ ৰাইজৰ দলৰ আহ্বানত সভা এটা আজি তাৰিখত আয়োজন কৰিছা তাৰপিছত একেতে জাতীয়তাবাদৰ পৃষ্ঠা শিকাব এইজন অখিল গগৈ কিমান একেটোৰ লগত মানুহ নাইতো কি অখিল গগৈ কি এটা 2 নম্বৰী RTI কৰি ব্লেকমেইলিং কৰিব তাৰ বাদে কি একেটোৰ 2 নম্বৰী কেইটামান কণ্ট্ৰেক্টৰৰ পৰা পইচা খাব সিন্ডিকেটৰ পইচা কেইটামান উঠাব ধপ্পাবাজি এইবোৰ মানুহে অখিল গগৈ আজি তাৰিখত কোনো প্ৰাসংগিকতা নাইতো বাৰে বাৰে কৈছোঁ যে অসমৰ ৰাইজে তাক চিনি পায় আজি তাৰিখত যে একে জেলৰ টকা সময়ত শিৱসাগৰ জাতীয়তাবাদী ৰাইজে একেতক মৰম চেনেহ কৰি একেতক যেনেবা জেলৰ পৰা মুক্তি দিবৰ কাৰণে একেতৰ আৱেগিকভাৱে বুদ্ধি জিকাই দিলে আৰু তাৰ চৰিত্ৰ বন্দামী এইবিলাক যেতিয়া গম পোৱা আৰম্ভ হ'ল এতিয়া শিৱসাগৰৰ জাতীয়তাবাদী ৰাইজে একেতক ধুলিচাত কৰি দিছে খেদি দিছে এতিয়া ক'ত ইলেকশ্যন খেম বুলি ভাবিছে গম পায় ক'ৰবাত ঢিং ক'ৰবাত ধুবুৰী এনেকুৱা জেগাত ক'ৰবাত মিয়া মুছলমানৰ ভোট লৈ আকৌ এছেম্বলিত প্ৰৱেশ কৰিব পাৰিম নেকি বুলি একেলোকক যুঁজা চলাই আছে এইজন বন্দামী জাতীয়তাবাদী মানুহক অসমৰ ৰাইজে ইতিমধ্যে চিনি পায় অখিল গগৈ 2 নম্বৰী দগাবাজ এটা ব্লেকমেলাৰ হয় তাৰ বাদে একো নাই মই একদম স্পষ্টভাৱে কৈছোঁ যে অখিল গগৈৰ প্ৰাসংগিকতা নাই আৰু এতিয়া বিৰুদ্ধে যে অখিল গগৈ কেনেকৈ ল'ব তাৰ সমিতি আছে নেকি সমষ্টি কমিটি আছে জিলা সমিতিৰ আছে জিলা সমিতি একদম অন লাইভ টেলিকাষ্ট দেখাই দিয়ক নাই ক'ৰবাত মিটিং এখন পাতি দেখাওক অখিল গগৈ ৰাইজৰ দলৰ কিবা কমিটি আছে নেকি আজি তাৰিখত অখিল গগৈ কোন নহয় এটা সময়ত আন্দোলনকাৰী আছে কৃষক মুক্তিৰ মজিয়াটো মানুহ নাই এতিয়া আজি তাৰিখত কেইটামান প্ৰেছ মিট দিয়াৰ বাদে ৰাতিপুৱাৰ পৰা গধূলি TRP মাষ্টৰ এক্সপ'জাৰ কেইটামান কৰে আৰু ইউটিউবাৰ নিচিনা ৰাতিপুৱাৰ পৰা গধূলি আজি তাৰিখততো কি একদম পূৰা আপোনাৰ ফেচবুক লাইভৰ জৰিয়তে কি হৈ আছে আজি তাৰিখত তাৰ এটা কি অখিল গগৈ অসমৰ প্ৰেক্ষাপটত একো প্ৰাসংগিকতা তাৰ এতিয়া নাই আজি তাৰিখত ৰাজনীতিভাৱে তাৰ অস্তিত্বই নাই গতিকে অখিল গগৈৰ কথাক লৈ আপোনালোকে প্ৰশ্নই নকৰিব অখিল গগৈ 2 নম্বৰী দগাবাজ বন্দামী এজন জাতীয়তাবাদী মানুহ তাৰ এই ভেকুবাওনে ক'ৰবাত ধুবুৰীত গৈ মিয়া মুছলমানক লৈ অবৈধ বেদকলকাৰী যি অবৈধ মিয়া মুছলমান এতিয়া অসমৰ মানুহক এই মানুহবিলাক কাইলৈ এই অখিল গগৈ লুৰিণজ্যোতি কংগ্ৰেছ মানে কি আজি তাৰিখত কংগ্ৰেছ মানে হৈছে আজি তাৰিখত অবৈধ মুছলমানৰ এই বাংলাদেশী মূলৰ সমৰ্থনৰ পাৰ্টি যি বাংলাদেশী মিয়া মুছলমানে অসমখনক এতিয়া ৰক্তাক্ত কৰিব বিচাৰি আছে যি বাংলাদেশী মূলৰ মানুহে এতিয়া দিল্লীত বোমা পুতিলে ইয়াৰ মানুহে উল্লাস কৰে মিয়া মোল্লাবিলাকে উল্লাস কৰিছে না যে বমব্ৰাছৰ মানুহ মৃত্যুমুখী হৈছে ইয়াত আকৌ অবৈধ এই বাংলাদেশী মূলৰ টাইপৰ মানুহবিলাকে ইয়াত আজি গ্ৰেপ্তাৰ হৈছে যথেষ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এওঁলোকক উচ্ছেদ চলাইছে এতিয়া একেলোকে তাক এনেকুৱা মানুহবিলাকক এতিয়া গৌৰৱ গগৈ কিবা প্ৰতিক্ৰিয়া দিছে নেকি ভালদৰে দিছে কঠোৰভাৱে গৰিহণা দিছে গৌৰৱ গগৈ অখিল গগৈ দিব পাৰিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দিব পাৰিছে কেলে দি দিয়ে গম পাইছে নাই যে আগন্তুক 26ত মিয়া মুছলমানৰ ভোট লাগে মিয়াক গালি পাৰিলে একেলোকে ভোট কমিব নেকি কংগ্ৰেছে আজি তাৰিখত মিয়াক যিমানে বেয়া কাম কৰিলেও গালি নাপাৰে নহয় গৌৰৱ গগৈ একদম পূৰা নীৰৱ ভূমিকা লয় নীৰৱেহে একেলোকে ফেচবুকত গৰিহণা এটা দিয়ে ইমান লজ্জা তাৰ মানে কংগ্ৰেছ দল এতিয়া গোটেই আমাৰ খিলঞ্জীয়া মানুহৰ পৰা ভেটি উচন হোৱাৰ পিছত এই মিয়া মানুহখিনি ভোট পাবৰ কাৰণে 26ত চৰকাৰ গঠন কৰিম বুলি যে অপোন দেখিছে নহয় 2026ত কংগ্ৰেছ এইবিলাক এই অখিল লুৰিণ এই পাৰ্টিবিলাক 26ত ধুলিচাত হৈ যাব মই ক'লোঁ একেলোকৰ গোটেই টিমটো 20খনতকৈ আসন বেছি নাপায় মই ইমানে কৈ দিলোঁ 20খনতকৈ